মনৰ মাজত পুহি থোৱা এটা বহুদিনৰে আশা কালি পূৰণ হ'ল। কালি যেতিয়া আমি উত্তৰ গুৱাহাটী ফুৰিবলৈ যাওঁ তেতিয়া তাতে স্থিত অশ্বক্ৰান্ত মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য হ'ল। এই মন্দিৰভাগৰ কথা আমাৰ বিশেষভাৱে পুৰাণসমূহত আৰু যোগিনী তন্ত্ৰৰ দৰে কিতাপসমূহত উল্লেখ আছে। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে থকা এই ধুনীয়া মন্দিৰত হেনো যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰ বধ কৰিবৰ বাবে ইয়ালৈ আহিছিল তেতিয়া তেওঁৰ ঘোঁৰাবোৰে নদী পাৰত ইয়াতে জিৰণি লৈছিল। সেইকাৰণে অশ্ব মানে হৈছে ঘোঁৰা আৰু ক্লান্ত হৈ পৰি যিহেতু ঘোঁৰাবিলাকে ইয়াতে জিৰণি লৈছিল সেইবাবে এই মন্দিৰভাগৰ নাম অশ্বক্ৰান্ত বা অশ্বক্লান্ত ৰখা হয়। ইয়াত আপোনালোকে দুভাগ বিষ্ণু মন্দিৰ দেখিবলৈ পাব। তলৰ ফালে কুৰ্ম জনাৰ্দন বিষ্ণু মন্দিৰ আছে আৰু ওপৰৰ দিশত অনন্ত চায়িনী বিষ্ণু মন্দিৰ দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ এই মূৰ্তিসমূহ দেখাৰ সৌভাগ্য নহ'ল কিয়নো আমি পিছবেলাহে গৈছিলোঁ আৰু মন্দিৰভাগ তেতিয়া ইতিমধ্যে তলা মাৰি বন্ধ কৰিছিল। আগবেলা গ'লে হয়তো আমি এই মূৰ্তিসমূহৰ দৰ্শনো কৰিব পাৰিলোহেঁতেন। আৰু এই মূৰ্তিসমূহ আমাৰ অসমৰ অমূল্য সম্পদ। যিহেতু এই মূৰ্তিসমূহ নৱম দশম শতিকাৰে হয় সেইবাবে আমাৰ অসমৰ যি সংস্কৃতি আছে এই অসমৰ সংস্কৃতি চহকী কৰাত এই মূৰ্তিসমূহৰ বিশেষ তাৎপৰ্য দেখিবলৈ পোৱা যায়। আৰু মন্দিৰৰ বিভিন্ন দিশত আপোনালোকে বিষ্ণু ভগৱানৰ দশাৱতাৰৰ বিভিন্ন ভাস্কৰ্য ইয়াৰ দেৱালসমূহত খোদিত দেখিবলৈ পাব। এই দেৱালয় আমাৰ আহোম স্বৰ্গদেউ শিৱসিংহই ১৭২০ চনত পুনৰ নিৰ্মাণ কৰে। কিন্তু ইয়াৰ শিলৰ ভাস্কৰ্যসমূহ নৱম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি অনুমান কৰিব পাৰি। এতিয়া যিহেতু নতুন এখন দলং নৰ্থ গুৱাহাটীলৈকে নিৰ্মাণ হৈ আছে তেতিয়া আৰু বেছি ভাল হ'ব ইয়ালৈ যাবলৈ।